নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আফটাৰ পলিং ইজ অভাৰ হোৱাট আইটেমছ শুড বি প্লেচড ইন হুইচ এনভেলপ। অৰ্থাৎ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত কোনটো এনভেলপত কি বস্তু ভৰাব লাগে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে, তো ইয়াতে আমি দেখা পাইছোঁ যে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আমাক বিশেষকৈ 6টা এনভেলপ যোগান ধৰা হয়। সেইকেইটা হ'ল EVM papers, scrutiny cover, statutory covers, non-statutory covers, handbook or manual, and other materials. এনেকুৱা 6টা আপোনালোকে এনভেলপ পাব। ঠিক আছে, এইটো ইলেকশ্যন কমিশ্যনৰ পৰা যোগান ধৰিব। এতিয়া আমি এটা এটাকে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি চাম নিউ পেকেট এৰেঞ্জমেণ্ট ফৰ ৰিচিপ্ট চেণ্টাৰ। ৰিচিপ্ট চেণ্টাৰৰ বাবে কিছুমান নতুন পেকেটিং ব্যৱস্থা কৰা হৈছে, সেইকেইটাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। Systematic arrangement ensures smooth submission and verification at RC, that is Receipt Center. ভোট গ্ৰহণ শেষ হোৱাৰ পিছত কোনটো সামগ্ৰী কোনটো খামত ভৰাব লাগে সেইটো স্পষ্টভাৱে জনাটো অত্যন্তই গুৰুত্বপূৰ্ণ। এই ব্যৱস্থাটোৱে ৰিচিপ্ট চেণ্টাৰত সামগ্ৰীসমূহ আমাক জমা দিয়াত সহজতা আনে। It helps officials quickly identify and process polling materials. ই বিষয়াসকলক সামগ্ৰী সহজে চিনাক্ত আৰু পৰীক্ষা কৰিবলৈ সহায় কৰে। It also reduces errors, confusion, and delays during handover. ইয়াৰ উপৰি ই ভুল, বিভ্ৰান্তি আৰু দেৰি হোৱাৰ পৰা আমাক বচায়। এইখিনি হ'ল থুলমূল ইন্ট্ৰডাকশ্যন ইয়াৰ বিষয়ে। এতিয়া আমি এটা এটা পেকেটকে আলোচনা কৰিম। First packet, it is white in color and the name of this packet is EVM papers. It contains Form 17C, complete account of total votes recorded in EVM. এই পেকেটত মূলত ভোটাৰৰ চূড়ান্ত তথ্য সংগ্ৰহ কৰা হয়। ইয়াতে প্ৰথমতে আমি কৈছোঁ ফৰ্ম 17C খন থাকে। ই কি কৰে, ইভিএমত ৰেকৰ্ড হোৱা মুঠ ভোটৰ সম্পূৰ্ণ বিৱৰণ থাকে। নেক্সট ওৱান ইজ প্ৰিচাইডিং অফিচাৰ্ছ ৰিপৰ্ট পাৰ্ট 1, পাৰ্ট 2 এণ্ড পাৰ্ট 3 এক্সপ্লেইনিং ফুল পলিং কণ্ডাক্ট। ইয়াৰ পিছত আৰু ইয়াতে কি থাকে এই পেকেটৰ ভিতৰত প্ৰিচাইডিং অফিচাৰৰ প্ৰতিবেদন, য'ত নেকি পাৰ্ট 1, পাৰ্ট 2 এণ্ড পাৰ্ট 3 এই গোটেইখিনি কৈছে সম্পূৰ্ণ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ বিৱৰণ দিয়া থাকে। এইটো আমি এই ফাৰ্ষ্ট পেকেটটোতেই সোমাব লাগে। নেক্সট ওৱান ইজ মক পল শ্লিপ কনফাৰ্মিং মক পল ৱাজ কণ্ডাক্টেড বিফৰ ভোটিং। ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগতে মক পল কৰা হৈছিল বুলি নিশ্চিত কৰে তাৰ এখন চাৰ্টিফিকেট থাকে, সেইখনো আমি এই ফাৰ্ষ্ট পেকেটটোতে ভৰাব লাগিব। ঠিক আছে, দিছ পেকেট মেইনলি ৰিপ্ৰেজেণ্ট ফাইনেল ভোটিং ডাটা এণ্ড অফিচিয়েল পলিং চামাৰী। এই পেকেটটো ভোটাৰৰ চূড়ান্ত ফলাফল আৰু চৰকাৰী তথ্যসমূহৰ মূল আধাৰ বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, এইখিনি আছিলে এবাউট ফাৰ্ষ্ট পেকেট। নেক্সট ছেকেণ্ড পেকেট ইজ ইট ইজ অলছ' হোৱাইট ইন কালাৰ এণ্ড দ্য নেম অফ দিছ পেকেট ইজ স্ক্ৰুটনি কভাৰ। ইট কণ্টেইনছ প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰী উইথ ডিটেইলড ৰেকৰ্ড অফ পোলিং ডে ইভেণ্টছ। এই পেকেটটো বৃহৎ পৰীক্ষা আৰু যাচাইৰ বাবে ব্যৱহাৰ কৰা হয়। এইটো প্ৰথমতে আমি কি ভৰাব লাগে, প্ৰিচাইডিং অফিচাৰৰ ডায়েৰী। ইয়াতে কি থাকে, ভোট গ্ৰহণ দিনৰ সকলো ঘটনাৰ বৃহৎ ৰেকৰ্ড থাকে এই প্ৰিচাইডিং অফিচাৰ ডায়েৰীখনত, সেইখন আমি এই ছেকেণ্ড পেকেটটোতেই সোমাব লাগে। নেক্সট ওৱান ইজ ফৰ্ম 17A, ৰেজিষ্টাৰ অফ ভোটাৰ্ছ কণ্টেইনিং ভোটাৰ্ছ ছিগনেচাৰ অৰ থাম্ব ইম্প্ৰেশ্যন। এইখন যিখন আমি আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছিলোঁ যে ছেকেণ্ড পুলিঙৰ হাতত যিখন ৰেজিষ্টাৰ থাকে সেইখনেই হৈছে 17A। ইয়াতে ভোটাৰৰ স্বাক্ষৰ বা আঙুলিৰ ছাপ সংৰক্ষিত থাকে, সেইখনো আমি এই ছেকেণ্ড পেকেটটোতে সোমাই দিব লাগে আফটাৰ পুলিং ইজ অভাৰ। নেক্সট ওৱান ইজ ফৰ্ম 14A, ৰেকৰ্ড অফ চেলেঞ্জ ভোট ডিউৰিং পুলিং। ফৰ্ম 14A কি থাকে কৈছে, চেলেঞ্জ ভোটৰ তালিকা। ইয়াতে সন্দেহজনক যোনবোৰ ভোটাৰ আছে সেইবোৰৰ তথ্য থাকে, যদি থাকে আৰু তেতিয়াহে আমি এইটো সোমাম। ঠিক আছে, নেক্সট ওৱান ইজ ভিজিট শ্বীট শ্বয়িং ইনস্পেকশ্যন বাই অফিচিয়েলছ অৰ অবজাৰ্ভাৰ্ছ। এতিয়া ভিজিট শ্বীটখন কি, ইয়াতে বিষয়াসকল বা পৰ্যবেক্ষকসকল যেতিয়া পৰিদৰ্শন কৰে তাৰ বিশদ বিৱৰণ থাকে। এইবোৰ নথিপত্ৰ কি হয়, আমি ইউজ ফৰ ডিটেইল ভেৰিফিকেশ্যন এণ্ড স্ক্ৰুটনি প্ৰচেছ। এইবোৰ নথিপত্ৰ আমি বিশ্লেষণ আৰু পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, সেইকাৰণে আমি এইখিনি ধুনীয়াকৈ ছেকেণ্ড পেকেটটোত ভৰাই ল'ব লাগে। নেক্সট পেকেটটোলৈ যাওঁ। থাৰ্ড পেকেটটোত কি ভৰাব লাগে, ইট ইজ অলছ' হোৱাইট ইন কালাৰ এণ্ড ইট ইজ ন'ন এজ ষ্টেটিউটৰী কভাৰ্ছ। ইট কণ্টেইনছ ফাৰ্ষ্ট ওৱান ইজ মাৰ্ক কপি অফ ইলেক্ট্ৰাল ৰোল ইণ্ডিকেটিং হু হেজ ভোটেড। অৰ্থাৎ তৃতীয় পেকেটটোত কৈছে এইবোৰ
আইনগতভাৱে সংৰক্ষিত আৰু গুৰুত্বপূৰ্ণ নথি ইয়াতে প্ৰথমতে আমি মাৰ্ক কপি অফ ইলেক্ট্ৰল ৰোলখন ভৰাব দিব লাগে। কোনে ভোট দিলে তাৰ এটা চিহ্নিত তালিকা আমি এই পেকেটটোত ভৰাই দিব লাগে। নেক্সট ওৱান ইজ ভোটাৰ শ্লিপ কালেক্টেড এণ্ড প্ৰিজাৰ্ভ এজ ৰেকৰ্ড। ছেকেণ্ড পুলিঙে যে ইছ্যু কৰি থাৰ্ড পুলিং অফিচাৰলৈ যিখন ভোটাৰ শ্লিপ দিছিলে সেই ভোটাৰ শ্লিপখন আমি সংগ্ৰহ কৰি এই থাৰ্ড পেকেটটোতে ভৰাই দিব লাগে। Used tender ballot papers with Form 17B list important for legal verification in disputes. ইয়াতে কৈছে বিবাদ বা আইনী ক্ষেত্ৰত প্ৰমাণ হিচাপে ব্যৱহাৰ হয় কোনখিনি যিখিনি টেণ্ডাৰ বেলত ব্যৱহাৰ হৈছে আৰু তাৰ লগত 17B ফৰ্মখনো দি দিব লাগে। নেক্সট ওৱান ইজ unused tender ballot papers kept securely। আৰু যোনখিনি আনইউজ হৈ আছে মানে আমি ব্যৱহাৰ কৰা নাই যোনখিনি টেণ্ডাৰ বেলত সেইখিনি আমি সুৰক্ষিতভাৱে ইয়াৰ ভিতৰতে সোমাই দিব লাগে। আৰু কি সোমাব লাগে ফৰ্ম 14। ফৰ্ম 14ত কি থাকে লিষ্ট অফ চেলেঞ্জ ভোটছ ইফ মেইনটেইনড ছেপাৰেটলি। আৰু আমি ফৰ্ম 14খনো সোমাই দিব লাগে য'ত নেকি চেলেঞ্জ ভোটাৰৰ তালিকা থাকে। এই নথিসমূহ কি কৈছে দিছ ডকুমেণ্টছ অৰ statutory and legally protected used as evidence in election related cases। এই নথিসমূহ আদালত বা নিৰ্বাচনী যোনবোৰ বিবাদ হয় নিৰ্বাচনী বিবাদত প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। সেইকাৰণে আমি এইখিনি ধুনীয়াকে আমি এই থাৰ্ড পেকেটটোৰ ভিতৰতে সোমাই দিব লাগে। নেক্সট আমি যাম ফোৰ্থ পেকেট। It is yellow in color and it is named as non-statutory covers. It contains working copy of electoral roll used by polling staff। ইয়াতে এইবোৰ প্ৰশাসনিক আৰু সহায়ক নথিপত্ৰ হিচাপে কোৱা হয়। প্ৰথমতে ইয়াতে কি কৰা হয় ৱৰ্কিং কপি অফ ইলেক্ট্ৰল ৰোলখন সোমোৱাই দিয়া হয় অৰ্থাৎ ভোট গ্ৰহণত ব্যৱহৃত যিখন কপি আছে সেইখন এই ফোৰ্থ পেকেটটোত সোমাই যাব। নেক্সট ফৰ্ম 10 বেলট পেপাৰ একাউণ্ট where applicable। যদি বেলট পেপাৰ একাউণ্ট প্ৰযোজ্য হয় তেতিয়া সেইখিনিও আমি কি কৰি দিব লাগে এই ফোৰ্থ পেকেটটোতে ভৰাই দিব লাগে। নেক্সট ওৱান ইজ প্ৰিচাইডিং অফিচাৰ্ছ ডিক্লাৰেশ্যন এনচিউৰিং প্ৰপাৰ কণ্ডাক্ট। প্ৰিচাইডিং অফিচাৰৰ ঘোষণা যিখিনি নেকি সঠিকভাৱে ভোট গ্ৰহণ সম্পন্ন হোৱা বুলি তেওঁ নিশ্চিত কৰে সেই ডিক্লাৰেশ্যনখনো ইয়াতে সোমাই দিব লাগে। নেক্সট ওৱান ইজ ৰিচিপ্ট বুক অৰ এণ্ড কেছ এমাউণ্ট ফৰ ফিনান্সিয়েল ট্ৰেকিং। ৰিচিপ্ট বুক বা কেছ এমাউণ্ট যিমান হয় সেইখিনি আমি এই পেকেটটোত সোমাই দিব লাগে। যেনেকৈ নেকি টেণ্ডাৰ বেলটৰ কাৰণে 2 টকা এটা দিব লাগে এই তেনেকুৱা ধৰণৰ এমাউণ্টবোৰ বা ফিনান্সিয়েল হেৰিবোৰ আমি এই পেকেটটোতে সোমাই দিব লাগে। Unused or damaged sales and tags for record keeping। আৰু যোনবিলাক আমি ইউজ কৰা নাই বা ডেমেজ হৈছে চিল বা টেগছ সেইখিনিও আমি এই পেকেটটোতে সোমোৱাই দিব লাগে। নেক্সট ওৱান ইজ unused voter slips kept for accountability। ভোটাৰ শ্লিপটো 100% ভোটাৰ বহুত কম হোৱা দেখা যায় সেইকাৰণে যোনখিনি আনইউজড ভোটাৰ শ্লিপ থাকি যায় সেইখিনিও আমি দায়িত্ব নিশ্চিত কৰিবলৈ আমি ধুনীয়াকে এই পেকেটটোৰ ভিতৰতে সোমোৱাই দিব লাগে। আণ্ডাৰএজ ভোটাৰ ডিক্লেৰেশ্যন এণ্ড ৰিলেটেড লিষ্ট। ইয়াৰ উপৰি অপ্ৰাপ্তবয়স্ক ভোটাৰৰ যদি কিবা তথ্য আছে সেইখিনিও আমি এই পেকেটটোৰ ভিতৰতে সোমোৱাই দিব লাগে। আৰু আছে এই পেকেটত আৰু কি সোমাব লাগে Form 49MA Declaration by Elector if complaints of wrong vote recording in EVM। আৰু কৈছে EVMত ভুল ভোট ৰেকৰ্ড হোৱাৰ অভিযোগৰ ক্ষেত্ৰত এই ফৰ্মখন ব্যৱহাৰ কৰা হয়। সেইখন যদি ব্যৱহাৰ হৈছে তেতিয়াহে আমি এই পেকেটটোত সোমাই দিম সেই ব্যৱহাৰ হোৱা ফৰ্মখন। নেক্সট ওৱান ইজ AST declaration that is covering absent, shifted and dead voters। A for absent, S for shifted and D for dead voters। এনেকুৱা যদি ভোটাৰ্ছ আছে অৰ্থাৎ অনুপস্থিত বা স্থানান্তৰিত হোৱা বা মৃত ভোটাৰ আছে তাৰ তথ্যও আমি ধুনীয়াকে এই পেকেটটোৰ ভিতৰতে সোমোৱাই দিব লাগে। এইখিনি নেক্সট আৰু কি সোমাব লাগে লেটাৰ টু SHO that is informing police about polling matters if any incident। যদি কোনো ঘটনা ঘটে তেতিয়া আৰক জনোৱা যিখন চিঠি সেইখনো এই পেকেটটোৰ ভিতৰতে সোমাই দিব লাগে। ঠিক আছে These are supporting documents for administrative and procedural checks and helpful for internal review and reporting। এইবোৰ আভ্যন্তৰীণ পৰ্যালোচনা আৰু প্ৰশাসনিক কামত যথেষ্ট সহায়ক হয় সেইকাৰণে আমি ধুনীয়াকে এইখিনি সোমোৱাই ৰিচিপ্ট চেণ্টাৰত জমা দিব লাগে। নেক্সট চাম আমি ফিফথ পেকেট
that is handbook or manual, and it is brown in color. It contains handbook for presiding officer for official guidance. Presiding officeৰৰ guidanceৰ কাৰণে এখন handbook প্ৰদান কৰা হয়, যোনবোৰ নীতি নিৰ্দেশনা দিশ নিৰ্দেশনাবোৰ দিয়া থাকে, সেই হেণ্ডবুকখন ইয়াৰ ভিতৰত সোমোৱাই দিব লাগে। Instruction sheets and checklist, those are don'ts, সেইখনো আমি কি কৰি দিব লাগে, এই পেকেটটোত সোমাই দিব লাগে। কি কৰিব লাগে আৰু কি কৰিব নালাগে তাৰ এখন লিষ্ট আছে, চেকলিষ্ট আছে। এই চেকলিষ্টখন আমি অহা সময়ত, ৰিটাৰ্ণ হোৱাৰ সময়ত এই 5th পেকেটটোত সোমাই দিব লাগে। Indelible ink used to mark voters permanently, আৰু ভোটাৰক স্থায়ীভাৱে চিনাক্ত কৰিবলৈ এটা অমোচনীয় চিয়াহী ব্যৱহাৰ কৰা হয়, সেইটোও আমি এই পেকেটটোৰ ভিতৰতে সোমাই দিব লাগে। Stamped used for official stamping work, আৰু লগতে যোনটো ষ্টাম্প পেড আমাক দিয়া হয়, প্ৰভাইড কৰা হয়, সেইটো আকৌ আমি ঘূৰাই দিব লাগে, যিটো নেকি এই 5th পেকেটটোৰ ভিতৰতে সোমাই দিব লাগিব। It ensures smooth and correct conduct of polling duties. এইবোৰে অৰ্থাৎ হেণ্ডবুক হওক বা চেকলিষ্ট হওক, ইনডেলিবল ইংক হওক বা ষ্টেম্পেড, এই সকলোবিলাকে আমাক ভোট গ্ৰহণ সঠিকভাৱে চলাই নিবলৈ যথেষ্ট পৰিমাণে সহায় কৰে। এইটো আছিলে about 5th পেকেট। এতিয়া আমি নেক্সট পেকেটলৈ যাওঁ। ইট ইজ ব্লু ইন কালাৰ এণ্ড দ্য নেম ইজ আদাৰ মেটেৰিয়েলছ। নামৰ পৰাই গম পাইছো অন্যান্য যোনবোৰ সামগ্ৰী থাকিব সেইখিনি এই পেকেটটোত ভৰাই দিব লাগিব, যেনেকে নেকি কেণ্ডিডেট ইনফৰমেশ্যন বুকলেট ফৰ ৰেফাৰেঞ্চ, প্ৰাৰ্থীৰ তথ্যৰ বাবে এখন বুকলেট দিয়া থাকিব, সেই বুকলেটখন আমি এই 6th পেকেটটোৰ ভিতৰত সোমাই দিব লাগে। Unused forms kept for contingency uses, জৰুৰী অৱস্থাত ব্যৱহাৰৰ বাবে যোনবিলাক আনইউজড ফৰ্মছ আছে সেইখিনিও আমি এই 6th পেকেটটোৰ ভিতৰত সোমাই দিব লাগে। মেটেল চিল ইউজড ফৰ চিলিং ইলেকশ্যন মেটেৰিয়েলছ, এটা মেটেল চিল প্ৰদান কৰা হয়, সেইটো আমি এই 6th পেকেটৰ ভিতৰতে ধুনীয়াকে সোমাই দিব লাগিব। Aerocrossmark rubber stamp for marking ballot if used, ইয়াৰ উপৰি এৰ'ক্ৰছমাৰ্ক থকা এটা ৰাবাৰ ষ্টাম্প দিয়া হয় বেলট চিহ্নিত কৰিবলৈ, যদি সেইটো ব্যৱহাৰ হৈছে সেইটোও আমি ধুনীয়াকে এই 6th পেকেটটোৰ ভিতৰত সোমাই দিব লাগিব। কাপ অৰ কণ্টেইনাৰ ফৰ ইনডেলিবল ইংক ফৰ প্ৰেক্টিকেল ইউজ, ইনডেলিবল ইংকটো ব্যৱহাৰ কৰিবলৈ কিবা কাপ বা কণ্টেইনাৰ যদি আপোনাক প্ৰদান কৰা হৈছে, সেইটোৱে এই 6th পেকেটৰ ভিতৰতে সোমাই দিব লাগিব। মানে আদাৰ মেটেৰিয়েলছৰ আৰু যদি কিবা থাকে এইটোত আমি সোমাই দিব পাৰিম। It includes miscellaneous but essential polling items, এইবোৰ সহায়ক কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ সামগ্ৰী। ঠিক আছে, এইটো আছিলে আমাৰ অল এবাউট 6th পেকেট। নেক্সট আমি চাম ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন, all remaining stationary items must be properly collected, ইয়াৰ পিছত আমি কি কৰিব লাগিব, সকলো অৱশিষ্ট ষ্টেচনাৰী সামগ্ৰী যিমান বাকী থাকিল সেই সকলোবিলাক আমি কালেক্ট কৰিব লাগিব, সংগ্ৰহ কৰি ল'ব লাগিব। Repack carefully into transparent cardboard or carton boxes, তাৰপিছত আমি সাৱধানতাৰে পুনৰ পেক কৰিব লাগিব। Submit all materials at the receipt center without delay, আৰু সেইখিনি গোটেইখিনি বিলম্ব নকৰাকৈ আমি ৰিচিপ্ট চেণ্টাৰত জমা দিব লাগিব। It ensures accountability, transparency and proper management, এইবোৰে দায়বদ্ধতা, স্বচ্ছতা আৰু সঠিক ব্যৱস্থাপনা নিশ্চিত কৰে। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছো, ধন্যবাদ।